জনগণের মাঝে জনগণের লুট করা না চলিব ইনকিলাব জিন্দাবাদ কর্মীদের বিরুদ্ধে সংগ্রাম চলিছে ইনকিলাব জিন্দাবাদ কর্মীদের উঠাইল। গৌৰীপুৰ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ৰ ধুবুৰী বৈদ্যুতিক সংমণ্ডল APDCLৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ৰাইজৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ৰ ধুবুৰী বৈদ্যুতিক সংমণ্ডলৰ APDCLৰ সন্মুখত তীব্ৰ বিক্ষোভ প্ৰতিবাদ। এই প্ৰতিবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বাবে স্মাৰ্ট মিটাৰে ৰাইজক ৰামঠগুন দি আহিছে। পূৰ্বৰ মিটাৰ বাহাল ৰাখিব লাগে বুলি এই তীব্ৰ প্ৰতিবাদ। শ পুৰুষ মহিলাই ওলাই আহিল এই প্ৰতিবাদত কাৰ্যালয়ৰ সন্মুখত। স্মাৰ্ট মিটাৰে ৰাইজক ৰামঠগুন দি আহিছে। পূৰ্বৰ মিটাৰ বাহাল ৰাখিব লাগে বুলি এই তীব্ৰ প্ৰতিবাদ। শ পুৰুষ মহিলাই ওলাই আহিল এই প্ৰতিবাদত কাৰ্যালয়ৰ সন্মুখত। এই দৃশ্যলৈ মন কৰক কেনেদৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। স্মাৰ্ট মিটাৰ দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠিছে। দক্ষিণ গেৰামাৰীৰ এবাদ আলী নামৰ এগৰাকী দালালে স্মাৰ্ট মিটাৰ দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন আদায় লৈছে বুলি অভিযোগ উত্থাপন হৈছে। গৌৰীপুৰ ধৰ্মমণ্ডলৰ সন্মুখত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। আপোনালোকে নিশ্চয় জানে গৌৰদৈ অসমৰ লগতে আজি ধুবুৰীতো ডিজিটেল মিটাৰ নামৰ সংস্কাৰৰ নামত যি স্মাৰ্ট মিটাৰ চালু কৰিছে। এই স্মাৰ্ট মিটাৰ এটা বিদ্যুতৰ বিলৰ স্মাৰ্ট মিটাৰ নহয়, এইটো এটা জনসাধাৰণ লুণ্ঠনকাৰী এটা যন্ত্ৰ তৈয়াৰ কৰিছে। যিবিলাক মানুহে ডিজিটেল মিটাৰ থকা অৱস্থাত যেতিয়া বিল যিটো দিছিল তাৰ 3 গুণ বিল ভৰিব লগা হৈছে। এনেকুৱা এটা অৱস্থাত আহিছে যে এই বিল গোটেই উপভোক্তাই এটা গ্ৰহণ কৰি ল'ব পৰা নাই। ইমান বিল দি সিহঁতে এই বিদ্যুৎ সংযোগ ৰাখিব নোৱাৰিব। বেছিভাগ মানুহে এই বিদ্যুৎ বিচ্ছিন্ন কৰাৰ কাৰণে চিন্তা ভাৱনা কৰি আছে। গতিকে আমি দাবী জনাইছো এই স্মাৰ্ট মিটাৰ উঠাই লওক। এই লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰ উঠাই আকৌ যিটো আমাৰ ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰ সংযোগ কৰি দিব লাগে। আমাৰ এই বিদ্যুৎ বিভাগে যধে মধে মাচুল বৃদ্ধি কৰে, এই মাচুল নমাই আনিব লাগিব। বিদ্যুৎ এই চৰকাৰে 24 ঘণ্টা বিদ্যুৎ দিব বুলি আমাক কথা দি এই চৰকাৰত ক্ষমতা দখল কৰিছিল, কিন্তু এতিয়ালৈকে আমি 24 ঘণ্টা বিদ্যুৎ পোৱা নাই। গতিকে বিদ্যুৎ নিয়মীয়া কৰিব লাগিব। আৰু যিবিলাক অঞ্চলত ট্ৰান্সফৰ্মাৰ কেপাচিটিৰ বাহিৰে কানেকশ্যন বেছি দিয়া আছে তাতে ভল্টেজটো বঢ়াৰ কাৰণে উন্নত মানৰ ট্ৰান্সফৰ্মাৰ বহুৱাই জনসাধাৰণক সকাহ দিব লাগিব। এনেকুৱা বিভিন্ন দাবীত লৈ আজি আমি ইয়াক প্ৰতিবাদ কৰিবলৈ আহিছোঁ। এই যে স্মার্ট মিটার নামে যেটা ব্যবসা আরম্ভ করছে অবস্থায় ঠগন ঠক বলেছে। এমনকি স্টাফ দিলে দেশে সব নতুন মানুষ কিছুই বোঝে না, মিটার সম্পর্কে কিছু বোঝে না, কত মিটার কত ইউনিট হয় ওটা বোঝে না। আনাড়ি বিল দিয়ে আসে, আনাড়ি বিল দিয়ে সাধারণ মানুষ আমরা কি করবো, দিন মানুষ কি করবো। লাইটের বিল আমাদের 300, 250, 150 টাকা, 1100-1200 টাকা আমার বিল ওঠে। এই বিলের জন্য আমরা আন্দোলন আছি। এরপর পার্টি নয় পাবলিকের, আমরা সব পাবলিক একতা হয়ে আছি। এটা অনুযায়ী স্মার্ট মিটার বন্ধ করে আগে পুরানা মিটার আমরা চালু করা লাগে। লাইন অফিসের উপরে আপোনালোকৰ ঘৰত যিটো মিটাৰ আছে মিটাৰ চেক কৰিব যায় নেকি? কোনো ঠিক করে না যে আবার পয়সা দিয়ে মিটার নেওয়া লাগে। হঠাৎ খারাপ হলে মিটার, ভাল মিটার আমার কমানিছে বলে এটা খারাপ হয়েছে, কারণ বাধ্য হয় ডিজিটাল মিটার নাও। মানে ইচ্ছা করি মানে মাঝে ভাল মিটারটা করি আমরা দিবে লাগছে না দিয়ে কমা লাগছে যে আমার নতুন মিটার আছে মিটার নাও। এইভাবে ঠগন ঠকবা লাগছে। অফিস স্টাফ সব মিলিত আছে, জড়িত আছে। আর যেটা গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, PI নিউজ।